সম্মানীয় বিধায়ক শিবু মিশ্র লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্র ডাঙৰীয়া আৰু হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া আৰু এসি বোর্ডৰ চেয়ারম্যান শ্রী রঞ্জিত বিশ্বাস ডাঙৰীয়া আৰু আমাৰ সমাজকৰ্মী প্ৰফুল্ল দাস আৰু অন্যান্য বহুত কেইজনক জনোৱা হৈছে। বালুকবাৰীৰ নাম কীৰ্তনখন আমি প্ৰতি বছৰ বুদ্ধ পূৰ্ণিমা উপলক্ষে পাতোঁ। বিশেষ এটা বিশেষত্ব আছে এই নাম কীৰ্তনখনৰ যে আমাৰ ইয়াত খৰাং অঞ্চল সদায় বৰষুণ নহয়। এটা প্ৰবাদ আছে যেন মালিকবাৰীখনত কীৰ্তন দিলে বৰষুণ হয়। আজি ধৰক আপুনি আমাৰ যিটো ৱেডাৰ চাইছে ঠিক ডাৱৰীয়া হৈ আছে, কাৰণ কীৰ্তনৰ নাম ল'লে বৰষুণটো হয় এইবুলি প্ৰবাদ আছে। আজি ধৰক আমাৰ 32তম মানে নাম কীৰ্তন হ'ব, আৰু এইটো প্ৰবাদ আছে যে যদি নাম কীৰ্তন হয় আমাৰ বৰষুণ হ'বই। এইটো এটা আমাৰ দৃঢ় বিশ্বাস আৰু ঈশ্বৰৰ প্ৰতি আমাৰ বিশ্বাস। মালিকবাৰীয়ে আমাৰ এই অঞ্চলখন ধুনীয়াকৈ ৰাখিছে। গতিকে মই এই অঞ্চলৰ এই বৃহত্তৰ বালুকবাৰী অঞ্চলৰ প্ৰতিজন ৰাইজক তথা আবাল বৃদ্ধ বনিতা চবক এই কীৰ্তনত আহি উপভোগ তথা কীৰ্তনৰ যিটো ভাৱ ভক্তি সেই হিচাপে আহি পেলাই ইয়াতে সহযোগ কৰক আৰু মহাপ্ৰসাদ গ্ৰহণ কৰক। মহাপ্ৰসাদটো হ'ব ইংৰাজী 27 সোমবাৰ 27 মে সোমবাৰ। গতিকে চবক কৈছোঁ আহি পেলাই চবে কীৰ্তন উপভোগ কৰক আৰু মহাপ্ৰসাদ গ্ৰহণ কৰক, এই কামনা কৰি মই ৰাইজক পুনৰবাৰ অনুৰোধ জনাইছোঁ।